গুৱাহাটীত ট্ৰাফিক পুলিচৰ মাথা নষ্ট কোনে কৰে জানেনে? এই বাইককেইটাই কৰে। চাওক, আপোনালোকে চাই লওক, এই বাইককেইটাই সেইপিনে পৰা অহা গাড়ীটোক মুঠেও মানে ৰাস্তা দিয়া নাই, একদম সুবিধা দিয়া নাই। গাড়ীটো কিমান সময়ৰ পৰা ৰখি আছে আৰু আমিও ফাঁচি আছোঁ একমাত্ৰ এই বাইকৰ কাৰণে। আৰু অলপতো ৰুল ৰেগুলেশ্যন মানি চলিব লাগে বাবা। এইখিনিতো মগজত থাকিব লাগে। ইমানখিনি মগজ আপোনালোকৰ নাইনে? এই ঘৰত থৈ আহিছে নেকি মগজ? লাইনত ইমানখিনি গাড়ী ৰখি থকাৰ পিছতো আপোনালোকে এই চেপত সোমাই পেলাই এনেকুৱা ৰখাই দিছে। আজি যদি ইয়াতে এটা 4 চকা সোমাই দিলে হয়, ৰাজহুৱা পিটন দিলে হয় তাক। কিন্তু এই বাইক কেইজন অলপতো বুজিব লাগে, কেইটামান বাইক ৰখি আছে আৰু কেইটামানৰ হাতততো সময়েই নাই। ট্ৰাফিকত যদি আপুনি এজনে আনজনক সুবিধা নিদিয়ে, তেতিয়াহ'লে গাড়ীটো চলাব কেনেকুৱা কওক? এই কথাটো সদায় মনত ৰাখিব লাগে যে ট্ৰাফিকত মই গাড়ী চলাই আছোঁ, এজনে আনজনক সদায় সুবিধা দিব লাগে, তেতিয়া গৈ আমাৰ ৰাস্তা ক্লিয়াৰ থাকিব। সকলো কাম যে পুলিচে কৰিব তেনেকুৱা নহয়। কিছুমান নিজৰো মগজত থাকিব লাগিব। এই মগজটো ঘৰত থৈ আহিলে নহ'ব। কিছুমান ৰাস্তাত চলাওঁতে অলপতো ভাবি চিন্তি চলাব লাগে। গোটেইখিনি গাড়ী ইয়াত লাইনত ৰখি আছে, আমিও অলপ সময় ৰখি দিওঁ, চবেই ওলাই যাওঁ একেলগতে। কিন্তু কিছুমানৰ হাতত সময় নাই, চবৰ আগত যাব লাগে, চবৰে আগত যাব লাগে। কিন্তু গৈ পেলাই যে আপোনালোকে কি কৰি পেলাই সেইটোতো আপোনালোকে ভাবি নাচায়। চাওক আপোনালোকৰ অৱস্থা।